নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আজি ভিডিঅ'টোত মই আহোম ৰজাৰ যুগত ৰচিত খুব চৰ্চিত চকৰি ফেটি বুৰঞ্জীৰ বিষয়ে কম। তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোম যুগত ৰচিত এখন বুৰঞ্জী চকৰি ফেটি বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাই খেপেনা বুঢ়াগোহাঁইৰ পুত্ৰ নুমলী বুঢ়াগোহাঁয়ে এই বুৰঞ্জী ৰচনা কৰিছিল। ইয়াত গদাধৰ সিংহৰ পৰা আৰম্ভ কৰি ৰাজেশ্বৰ সিংহলৈকে এই কালচোৱাৰ বৰ্ণনা আছিল। ডক্টৰ লীলা গগৈয়ে তেওঁৰ শিৱসাগৰত বুৰঞ্জী চৰ্চা শীৰ্ষক প্ৰবন্ধত চকৰি ফেটি বুৰঞ্জীৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে, বুৰঞ্জীখনত গতানুগতিক ৰজাঘৰীয়া কাৰ্যকলাপৰ বিতং বিৱৰণ নহয়, অথবা যুদ্ধ বিগ্ৰহৰ বিৱৰণো নহয়। বুৰঞ্জীখনত আহোমসকলৰ খেলমেল ফৈদ আদিৰ বুৰঞ্জীৰ উপৰি নতুনকৈ আহোম সম্প্ৰদায়ভুক্ত কৰি উচ্চ মান মৰ্যাদা আৰু বিষয়বাব পোৱাৰ ইতিহাসো ইয়াত সংৰক্ষিত হৈছে। এইদৰে নতুনকৈ আহোম সম্প্ৰদায়ভুক্ত হোৱা কোনো ব্যক্তিয়ে উচ্চ মৰ্যাদা লাভ কৰাৰ উপৰি অহংকাৰ কৰি প্ৰাচীন পদ মৰ্যাদা সম্পন্ন লোকক অৱমাননা কৰাৰ ক্ষোভত নুমলী বুঢ়াগোহাঁয়ে ঠাই বুজি এটা দুটা খোজ মাৰিছিল। এই বুৰঞ্জীতে সেই সময়ত দাম্ভিক আৰু ক্ষমতাশালী বৰবৰুৱা কীৰ্তিচন্দ্ৰক জমল বঁটা অৰ্থাৎ প্ৰকৃত আহোম নহয় বুলি আখ্যা দিয়া হৈছিল। ইয়াতে বৰবৰুৱাই অপমান পাই য'তেই যিমান বুৰঞ্জী পালে সকলো অনাই পুৰি পেলালে। অসম বুৰঞ্জীত ইয়াকে বুৰঞ্জী দাস বুলি জনা যায়। এই বুৰঞ্জীবোৰৰ পাততে বহু মূল্যৱান সমল চিৰদিনলৈ হেৰাই গ'ল। চকৰি ফেটিয়ে যেনেদৰে কাকো আক্ৰমণ কৰিবলৈ পিছ নুহুহকে, ঠিক তেনেদৰে এইখন বুৰঞ্জীয়ে যাৰে নহওক লাগে সঁচা কথা লিখিবলৈ পিছ হুহুকা নাছিল। ইয়াৰ পৰাই বুৰঞ্জীখনৰ নাম আহিছে চকৰি ফেটি বুৰঞ্জী। এই ভিডিঅ'টোত চকৰি ফেটি বুৰঞ্জীৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰি আগবঢ়ালো। অন্য এদিন অন্য এটি ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।